পশ্চিম কলাইগাঁৱত আৰক্ষী প্ৰশাসনৰ চকুত ধূলি মাৰি অঘাইত গৰু চোৰ চক্ৰৰ সন্তাস। বৃহত্তৰ পশ্চিম কলাইগাঁৱত ৰাইজৰ নিদ্ৰাহৰণ কৰি আছে অঘাইত গৰু চোৰৰ ধাৰাবাহিক চুৰিকাণ্ডই। কলাইগাঁও খৈৰাবাৰী গড়কাপ্তানি পথেৰে বিশেষ গাড়ী লৈ কেইবাখনো গাঁৱত প্ৰৱেশ কৰি গৰু চোৰে সংঘটিত কৰি আছে গৰু চুৰি কাৰ্যৰ চাঞ্চল্যকৰ ঘটনাই। উল্লেখ্য যে দুখীয়া নিচলা আৰু কৃষকৰ ঘৰৰ পৰা অধিক গৰু চুৰি হৈ থকাৰ কথা জনাইছে গাঁৱৰ ৰাইজে। অঞ্চলটোৰ টিয়াপুখুৰী, ভূঞাখাট, হাতীবুৰী, মৌগাঁও উপৰিও একাধিক গাঁৱত। উল্লেখ্য যে আজিৰ তাৰিখলৈকে এজনো গৰু চোৰক কৰায়ত্ব কৰিব পৰা নাই ৰাইজ আৰু কলাইগাঁও থানা আৰক্ষীয়ে। ৰাইজে ওদালগুৰি জিলা প্ৰশাসনৰ যোগেদি বিচাৰিছে পেট্ৰলিঙৰ ব্যৱস্থা। আজি আমি দেখুৱাম ভূঞাখাটৰ হাতীবুৰীত এটি দৰিদ্ৰ পৰিয়ালৰ এটি দুমহীয়া গাই পোৱালীক এৰি থৈ চোৰে চুৰি কৰি লৈ গ'ল মাকক। কি দয়া মমতা নোহোৱা গৰু চোৰৰ অতপালি। এটা দুটা নহয়, ভালেসংখ্যক গৰু চুৰি কৰা চোৰক কৰায়ত্ব কৰিব পৰা নাই আৰক্ষীয়ে। আজি মাকবিহীন দুমহীয়া পোৱালিটোৰ অৱস্থা দেখিলে সকলোৰে ওলাব চকুপানী। হাই মানৱতা। মাকৰ গাখীৰ খাব নাপাই চটফটাই আছে পোৱালিটো। এটি গাই গৰু পুহি দুটা সন্তানক পোহপাল দিয়া দৰিদ্ৰ ঘৰখনৰ আৰ্তনাদ কোনে শুনিব? আৰক্ষীয়ে ইয়াৰ বিহিত ব্যৱস্থা ল'বনে? এয়া ৰাইজৰ প্ৰশ্ন। আজি সাংবাদিকৰ আগত কান্দি কান্দি গাই গৰুগৰাকী আৰু এগৰাকী সমাজ সেৱকে কি ভাষ্য আগবঢ়ালে শুনকচোন। কলাইগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট, AIN লাইভ। আমাৰ এই ভূঞাখাট অঞ্চলত ইতিমধ্যে গৰু চোৰৰ উৎপাতটো বেছি হৈছে। আমাৰ অঞ্চলটো হ'ল কালাইগাঁও ৰাজচক্ৰ অন্তৰ্গত আৰু আমাৰ কালাইগাঁও পুলিচ থানাৰ অন্তৰ্গত ভূঞাখাট ৰাজগাঁও। আৰু আমাৰ এই অঞ্চলটোত খুব এইকেইদিন গৰু চোৰ হৈ আছে। যোৱা ৰাতি প্ৰায় 2টা বজাত আমাৰ হাতীবুৰী চুবাটোৰ উপিন বৰৰ এটা সৰু পোৱালি 2 মাহ পোৱালি থকা এটা গাই গৰু লৈ গৈছে চোৰে। এইটো এতিয়া আমি একো সাংসূত্ৰ পোৱা নাই। আৰু ইয়াৰ আগত 15-20 দিন আগত আকৌ এই ভূঞাখাট উত্তৰ চুবুৰীৰ পৰা ভূমিধৰ বড়োৰ পৰা এটা গৰু, আৰু কুমিন বসুমতাৰীৰ পৰা এটা গৰু, আৰু ইফালে কৃষ্ণ বড়োৰ পৰা এটা গৰু, আৰু লক্ষী বড়োৰ পৰা এটা গৰু ৰাতি লৈ গৈছে। এতিয়া আমাৰ যিটো ৰাস্তা মেইনকে পাকা ৰাস্তা কালাইগাঁও টু খৈৰাবাৰী এই ৰোডটোত বেছি এই গৰু চোৰৰ উৎপাতটো বেছি হৈ আছে। এতিয়া ৰাইজে ইয়াৰ কাৰণে এটা চেষ্টা কৰি আছে, কিন্তু কথা হ'ল চোৰক ধৰিব পৰা নাই এতিয়ালৈকে। তো ইয়াৰ কাৰণে ভৱিষ্যতে এটা ডাঙৰ ঘটনা হোৱাৰ সম্ভাৱনা এটা নিশ্চয় আছে। চোৰ এদিন নহয় এদিন নিশ্চয় ধৰা পৰিব, কিন্তু তেতিয়া ৰাইজে এই চোৰৰ ব্যৱস্থাটো ল'ব নে আমাৰ পুলিচ প্ৰশাসনে ল'ব? তো ইতিমধ্যে পুলিচ প্ৰশাসনে এই অঞ্চলত গম পায় যে চোৰৰ উৎপাতটো বেছি হৈ আছে, গৰু চোৰৰ উৎপাতটো। তো ইয়াৰ কাৰণে আমাৰ ফালৰ পৰা আমি ৰাইজৰ হৈ আহ্বান জনাম। আমাৰ কালাইগাঁও থানা যিহেতু আছে আৰু এতিয়া ৰাস্তা পদূলি খুব ভাল, অকণমান পাৰ্ট টাইম যাতে তেখেতসকলে এটা পেট্ৰলিং ব্যৱস্থাটো কৰে, তাৰ কাৰণে আমি পুলিচ প্ৰশাসনক অনুৰোধ কৰিছোঁ। আৰু কিয়নো এতিয়া আমি ৰাইজ হিচাপে চোৰক যিহেতু আমি ধৰিব পৰা নাই, অতি দুখীয়া দৰিদ্ৰ এটা গৰুৰ আছে ঘৰখনত, তাৰ পৰা আকৌ পোৱালিটোক থৈ যায়, মাকটোক লৈ যায়। এতিয়া পোৱালিটোৰ অৱস্থাটো এনেকুৱা অৱস্থা হৈছে, এতিয়া গৃহস্থে এই পোৱালিটোক ৰখি থাকিব না এতিয়া এই হাজিৰা ঠিকা কামত যাব, এনেকুৱা এটা সমস্যাত এতিয়া সন্মুখীন হ'বলগীয়া হৈছে। তো ইয়াৰ কাৰণে এই দুমহীয়া এই পোৱালিটোক এতিয়া গাখীৰ কেনেকৈ খুৱাব, কি গাখীৰ পায় বা কেনেকৈ ৰাখিব বা যত্ন কেনেকৈ ল'ব। তো এতিয়া অমাত এটা যোনটো এনেকুৱা অৱস্থা কৰি থৈ গৈছে। তো ইয়াৰ কাৰণে পুলিচ প্ৰশাসনে অকণমান আমাৰ এই অঞ্চলটোত যাতে পেট্ৰলিং ডিউটিটো পাৰ্ট টাইম দিয়ে। আমাৰ বিশেষকৈ ভূঞাখাট, হাতীবুৰী চক, আৰু আমাৰ বৰঝাৰ চক, পুচকিয়া চক, মৌগাঁও চক, দলংঘাট চক, বা আমাৰ ইফালে ঝাৰগাঁও চক, এইবিলাক জাগাত যাতে অলপ পেট্ৰলিঙৰ ব্যৱস্থাটো যাতে কৰে, তাৰ কাৰণে মই আমাৰ জিলা প্ৰশাসনৰ লগতে আমাৰ কালাইগাঁও থানাৰ তেখেতসকলক অনুৰোধ কৰিছোঁ। কিমান সময় হৈছিল ৰাতি ঘটনাটো? ৰাতি কিজানি 2টামান বজাতে হৈছে, কিজানি আমি গম পোৱা নাছিলোঁ নে। ইয়াতে পোৱালিটো বান্ধি থোৱা হয়। তাৰপিছত পোৱালিটো যেতিয়া 8টা পাৰে তেতিয়াহে আমি লাইটটো দি পেলাই বাহিৰত আহোঁতে পোৱালিটোতো অকলে আছে, মাকজনী নাই, মাকজনী লৈ গ'ল। তাৰপিছত চালোঁ যে ৰোচা কাটি পেলাই লৈ গৈছে। তাৰপিছত ওলাই আহিলোঁ, লাইট চাইট জ্বলালোঁ,
তাৰপিছত নায়ে আৰু পোৱালিটো কান্দি আছে ইয়াতে ক'লে অলপ বিশ্বাস কৰা নাছিল লাইট টৰ্চ লাইট ইয়াত গৈছিল এইফালে কেতিয়া পুখুৰীলৈকে গ'ল নায়ে যাওঁ হৈছিল বিচাৰিলে যোৱাৰ পিছতে আৰু নাপালোগৈ গাড়ী গ'লে গুচি গাঁওখনত এই প্ৰথম আৰু ওচৰ হৈছে এনে আগত ইফালে হৈ গৈছে আজি এবাৰ মাৰ ঘৰত 5টা গৈ লৈ গৈছে যোৱা ৰাতি গৰু এজনী চোৰে নিলে গাই গৰু আছিল পোৱালিও আছিলে সৰু পোৱালি এজনী আছিলে তাৰপিছত গাই গৰু এজনী আছিলে যোৱা ৰাতি 2মান বজাত আহিছে নেকি তাৰপিছত যেতিয়া পোৱালিটো হেমেলিয়াই তেতিয়াহে আমি লাইট জ্বলে বাহিৰত আহি চাওঁতে 2জনী গৰু নাই তাৰপিছত ইফালে অলপ যোৱা হ'ল ৰাস্তাৰ ফালেও তাৰপিছত আৰু অলপ যোৱা হ'ল গাড়ী লৈ ইফালে নাই লগ পোৱা নহ'ল কোনে বা নিলে নে বুলি তাৰপিছত পোৱালি আৰু এটা অলপমান ডাঙৰ চাইছিল সেই পোৱালিটো এৰি থৈ গৈছে মাকক লৈ গৈছে তাৰপিছত আহি পোৱালিটো কিজানি ৰাতিপুৱা মানে আহি পালে ঘৰ তাৰপিছত গৰুটো বিচাৰি বিচাৰি নাই আৰু কোনেনো নিলে বুলি চোৰে হ'ব বুলি হ'লে ৰোচা কাটি 2টা আছিল ৰোচাটো কাটিছে তাৰপিছত পোৱালিটো আটা বাঢ়ি আছে আৰু এতিয়া আমি এনেকে যদি গৰু ছাগলী একো পুহি খাব নোৱাৰো আমি কেনেকে খাম আমাৰ মালিকে হাজিৰা কৰে আমি যদি গৰু ছাগলী পুহিব নোৱাৰো আমি এনেকে চোৰে যদি চুৰ কৰি নিয়ে আমি কেনেকে খাম চলি পলি কেনেকে পঢ়াম কেনেকে কি কৰিম মোৰ ছোৱালী 2জনী আছে সৰু সৰু তাৰপিছত গৰু পোৱালিটো কিমান বয়স আছিল গৰু পোৱালিটো 2 মাহ পুৰা হোৱা নাই কিজানি 1 মাহ 20-25 দিনমান হৈছে আৰু পোৱালিটো এতিয়া বহুত কষ্ট পাব কান্দি থাকিব যদি গাইটো মাকজনী নিছে পোৱালিটো নিব লাগিছিল পোৱালিটো কিয় থৈ গ'ল পোৱালিটো এতিয়া বহুত কষ্ট পালি আমিও যেনিবা কষ্ট পাম গাঁৱত আৰু চুৰ হৈছিল নেকি গাঁৱত আৰু হৈছে আৰু বহুতো চুৰ হৈছে গাঁৱত সদায় যেনিবা এনেকে চুৰ কৰি নিয়ে আজি এটা নিয়ে কালি 2টা নিয়ে এনেকে অলপ দূৰ ঠাইত নিয়ে আকৌ 1 মাহমান নাহে তাৰপিছত আহে যদি ধৰা যায় সিহঁতে কিবা ডেগাৰ লৈ আহে চুৰি লৈ আহে ডাঙৰ ডাঙৰ সেনেকে দেখায় তাৰপিছত অকলে ফালে কাটি থৈ যায় সেনেকুৱাই নেকি সেনেকে বিচাৰি থাকে নেকি গুৰুত্বলৈ এটা সপোন দেখা পাইছিল আৰু কি আহ্বান জনাব মই গৰু চোৰ বিলাকক ধৰিব লাগে আৰু ধৰি সিহঁতক কঠোৰ শাস্তি দিব লাগে সেইখিনিকে মই বিচাৰো আৰু আমি দুখীয়া মানুহসকলে কি কৰি খাম গৰুৱে যদি পুহি খাব নোৱাৰো আমাৰ টকা পইচাৰ আমাক লাগিব ন বহুত ল'ৰা ছোৱালী আছে ল'ৰা ছোৱালীক দিব লাগিব গতিকে আমি গৰু ছাগলী পুহি নাখায় আমি কেনেকে খাম সেই গতিকে আমাক সেইটো পুহিব পৰাকৈ ব্যৱস্থা কৰি দিব লাগে চৰকাৰৰ পৰা সেয়ে আমাৰ অনুৰোধ ল'ৰা ছোৱালী 2জনী আছে সৰু সৰু এটা ক্লাছ 2 আৰু সৰুজনী গৈছে সেই স্কুলত এইবাৰ অংগনবাড়ীত হ'ব আমি সেনেকে খাব লাগিব যদি এনেকে গৰু চুৰ কৰি খাই আমি কেনেকে খাম আমাৰ মালিকে হাজিৰা কৰে আমিতো হাজিৰা কৰা টকাৰেতো নোজোৰে 25,000 26,000 মান হ'ব আৰু সেই গৰুটো এতিয়া পালি যেনিবা ভাল হ'লে বুলি ভাবিছো ক'ত পাম আৰু নিলে জুতি আপোনাৰ ঘৰ ইয়াতে হয় ন হয় এটা কি চুৰ হৈ আছে কিমান দিনৰ পৰা চুৰ হৈ আছে ইয়াতে আজি 2 মাহমানৰ আগৰ পৰা হৈছে আৰু কিমান মান গৰু নিলে ইয়াৰ পৰা আমাৰ প্ৰায় 4টা লৈ গৈছে আমাৰ উত্তৰ চুবুৰী তাৰমানে লক্ষী বড়ো আৰু ভূমিধৰ বড়ো আৰু কৃষ্ণ বড়ো আৰু কুমিন বসুমতাৰী আপোনাৰ নিছে আপোনাৰ কি কৰিছে মোৰ তাৰমানে সেইটো লৈ গৈছিলতো সেইকাৰণে এইটো গাই গৰু আছিল কি পহৰা ব্যৱস্থা নাই নেকি পহৰা ব্যৱস্থা নাই থানাত জনোৱা হোৱা নাই নেকি থানাত জনোৱা হোৱা নাছিল এতিয়া কি ভাবিছে এতিয়া যদি আৰু থানাই যদি বিচাৰ কৰি দিয়ে তেতিয়াহ'লে আমি নুঠাই নিদিলেও সময় যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996